নাজিম জায়েদ ডাঙরিয়া হেলিকপ্টার যোগে নিয়ে ভারতীয় কংগ্রেস জিন্দাবাদ 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 আসন গ্রহণ কৰিবলৈ আমি অনুৰোধ জনাইছো। সভাপতি ৰাজীৱ হক ডাঙৰীয়া তেওঁক মই আহ্বান জনাইছো। পৰিৱেশটো কেনেকুৱা বৰপেটা লোকসভা সমষ্টিৰ প্ৰত্যেকটো সমষ্টিত 10টা সমষ্টিত আপোনালোকে ভালদৰে জানে, কাৰণ একেবাৰে তলৰ খবৰবিলাকো আপোনালোকে জানে। গতিকে ৰাইজে আশীৰ্বাদ দিছে, সকলো জাতি জনগোষ্ঠীয়ে আশীৰ্বাদ দিছে, মানসিকভাৱে শক্তিবন্ত হৈছোঁ ৰাইজৰ আশীৰ্বাদেৰে। আৰু এই সংবিধান ৰক্ষা কৰাৰ যুঁজত ৰাইজৰ যি আশা, সেই আশা পৰিপূৰ্ণ কৰাৰ বাবে নিৰৱচ্ছিন্নভাৱে লাগি গৈছোঁ, যুদ্ধ কৰি গৈছোঁ আৰু ৰাইজে আগুৱাই দি আছে। গতিকে মানসিকভাৱে যথেষ্ট শক্তিবন্ত হৈছোঁ। মূল যুঁজ মই সদায় এটা কথাই কৈ থাকিম এই কথাটোত, গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হ'ল ৰজা আৰু ৰাইজে নিৰ্ধাৰণ কৰিব কাৰ লগত যুঁজ হ'ব নে কাৰো লগত যুঁজেই নহয়, কাৰণ শোষণেৰে শাসন কৰি আছে আৰু জাতীয়তাবোধৰ আৱেগৰ কথা কৈ পেলাই নাগপুৰৰ নাগপাশত বন্দী হৈ পেলাই জাতীয়তাবোধটোক জলাঞ্জলি দি কেনেধৰণে শোষণৰ শাসন কৰি আছে এই কথাবিলাক ৰাইজে দেখি আছে। গতিকে ৰাইজে কাৰোবাক প্ৰতিদ্বন্দ্বিতাত ৰাখে নে প্ৰতিদ্বন্দ্বিতাত নাৰাখে সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব। কিন্তু ৰাইজে আশীৰ্বাদ দি কৈছে যে ডেকা শক্তি এইবাৰ সংসদলৈ যোৱা, বহু ভোটত তোমাক আগুৱাই লৈ যাম। গতিকে এইটো ৰাইজে এনেধৰণে আশীৰ্বাদ দিছে। কিন্তু বিজেপিয়ে ক'ব খুজিছে যে কংগ্ৰেছ তেওঁলোকৰ নিচিনা ইমান ডাঙৰ ডাঙৰ ধৃষ্টতা, এনেধৰণে ডাঙৰ ডাঙৰ কথা কিয় নকওঁ জানে? ভোট কোনে দিব? ৰাইজে দিব। ৰাইজৰ অন্তৰাত্মাত কি একুৰা জুই জ্বলি আছে এই নেতাসকলে জানে নেকি? তেওঁলোকে ৰাইজৰ কান্ধত উঠি পেলাই মূৰত যদি তাণ্ডৱ নাচিব খোজে আৰু ৰাইজক তুচ্ছ তাচ্ছিল্য কৰি পেলাই তেওঁলোকেই ডাঙৰ মানুহ হোৱাৰ নিচিনা কথা ক'ব খোজে। গতিকে গণতান্ত্ৰিক ব্যৱস্থাত আকৌ কৈছোঁ, ৰাইজ হ'ল ৰজা, ৰাইজেহে নিৰ্ধাৰণ কৰিব কোন কিমান ভোটত আগবাঢ়িব। তেওঁলোকে নিৰ্ধাৰণ কৰিব নেকি? তেওঁলোকে শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি ৰাইজে নিৰ্বাচিত কৰি পঠাই দিছিল। শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি প্ৰত্যেকটো দিনে ৰাইজক শোষণ কৰিছে আৰু শোষণ কৰি থকা এই ৰাইজে তেওঁলোকক কি আকৌ আগবঢ়াই দিব? গতিকে ইয়াৰ উত্তৰ ৰাইজে দিব। ফণিতা এজন জ্যেষ্ঠ ব্যক্তি, ফণিতাক আমি সন্মান কৰোঁ, কাৰণ মোতকৈ বয়সত বহুত ডাঙৰ। আমি অসমীয়া সংস্কৃতিৰে ডাঙৰ দীঘল হয়, আমি জ্যেষ্ঠ ব্যক্তিসকলক সন্মান কৰোঁ। কিন্তু দাদাই এই যি ধৰণে অসম আন্দোলনৰ সময়তো তেওঁলোকে নেতৃত্ব লৈছিল আৰু অসম চুক্তি হৈছিল, 855জন শ্বহীদৰ মূল্যায়ন ত্যাগৰ বিনিময়ত ভৱানীপুৰৰ পৰা খৰ্গেশ্বৰ তালুকদাৰ বৰপেটা লোকসভা সমষ্টিৰ এইসকলৰ আত্মাই আজি ক্ৰন্দন কৰা নাই নেকি? অসমৰ ৰাইজে আজি এই কলা কাইন জাপি দিছে, অসম চুক্তিক নৎসাত কৰিছে। এই অসমীয়া মানুহৰ আত্মাটোক তেওঁলোকে ভৰিৰে গছকি অকল ক্ষমতাৰ লোভত আকৌ কৈছোঁ, নাগপুৰৰ নাগপাশত বন্দী হৈ ক্ষমতাৰ লোভত ৰাইজক পিঠি দিয়া নাই জানো অসমীয়া ৰাইজক? গতিকে অসমীয়া ৰাইজক আৰু কিমান ঠগি ৰাজনীতি কৰিব? সেইকাৰণে তেওঁলোকে এনেধৰণে দাদাই কান্দিছে, জানে দাদাই কান্দিছে যে এইবাৰ ৰাইজেতো তেওঁক আঁকোৱালি নলয়, কাৰণ বিধানসভাতো তেখেত সৰব নহয়। 8বাৰ বঙাইগাঁৱৰ ৰাইজে পঠিয়াই দিলে, বিধানসভাত সৰব নহয়। গতিকে তেওঁ আৰু লোকসভাত গৈ কি কথা ক'ব? গতিকে মই দাদাৰ বিষয়ে বৰ তৰল মন্তব্য দিব নাযাওঁ। দাদা বিধানসভাত আছে, বিধানসভাত সৰব হৈ থাকক, সৰব হওক বঙাইগাঁৱৰ কাৰণে, সেইটোৱে বিচাৰোঁ।